বাংলাদেশ এটা ৰাষ্ট্ৰ যিখন আমি নিজে বনাই দিছোঁ আৰু আমি বিচাৰোঁ যেন সদায় আমাৰ যেন প্ৰতিবেশী ৰাষ্ট্ৰৰ সৈতে আমি ভাল সম্পৰ্ক ৰাখিব লাগে, তেওঁলোকেও ৰাখিব লাগে, ব্যৱসা বাণিজ্য চলি থাকিব লাগে। কিন্তু তেওঁলোকে কিন্তু কণ্টিনিউৱাছলি এটা যেন হিন্দু বিৰোধী চক্ৰ অব্যাহত ৰাখিছে। যদি দেখা যায় যেন যোৱা বছৰ যেতিয়া আগষ্টত তেওঁলোকে আন্দোলন কৰিছিলে, জুলাইৰ পৰা আৰম্ভ হৈছিলে, আগষ্টলৈকে কৰিছে, তেতিয়াৰ পৰা কিন্তু একদম চৰম মাত্ৰাত তেওঁলোকে পৌঁছি গৈছে। অনবৰ্ত হিন্দু হত্যা বা হিন্দু মন্দিৰ ভাঙি পেলোৱা, এনেদৰে বিভিন্ন কাৰ্যকলাপ কৰি আছে। কিন্তু ইয়াৰ পাছত ইয়াতে প্ৰতিবাদ হৈ আছে ঠিক, কিন্তু এই যে চৰকাৰ, আমি পূৰ্বৰ কথা নকওঁ, পূৰ্বৰ চৰকাৰসকলে যথেষ্টখিনি কৰিছিলে হয়তো, কিন্তু বৰ্তমান যে চৰকাৰ সম্পূৰ্ণৰূপে মৌলবাদী চৰকাৰ। আৰু ইয়াৰ প্ৰভাৱ কিন্তু আমি কিয় কথা পাতিব বাধ্য হৈছোঁ, যিহেতু বাংলাদেশৰ বেলেগ ৰাষ্ট্ৰৰ কথা, কিন্তু আমি কথা পাতিব লাগিব, আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ। আৰু লগতে এইবিলাক অঞ্চল এটা সময় গোটেইকেইটা একেই আছিলে, অসমৰ কিছু অংশ আছিলে, কিছু পশ্চিমবংগৰ অংশ আছিলে। গতিকে এইবিলাক আমাৰ ভাতৃভনী ইয়াতে যেন নিৰ্যাতিত হৈ আছে, ইয়াৰ প্ৰভাৱ অসমতো পৰে। গতিকে তেওঁলোকে অতি পলমে এইবিলাক বন্ধ কৰিব লাগিব। আৰু যদিও ভাৰত চৰকাৰে তেওঁলোকৰ যে দৃষ্টিকোণে চাই আছে যাতে তেওঁলোকে শান্ত হয়, কিন্তু আমাৰ এটা আশা যেন ভাৰত চৰকাৰে কিন্তু এতিয়া তেওঁলোকৰ ওপৰত চৰম এটা সিদ্ধান্ত ল'ব পাৰে। আৰু আমি কিন্তু ইয়াৰ পৰা সকলে কাৰো ব্যৱসাৰ ক্ষতি কৰিব বিচৰা নাই, কিন্তু এনে পৰিস্থিতিত এটা দুশ্মনৰ লগত, এটা শত্ৰুৰ লগত কিয় এনেদৰে ব্যৱসা কৰিব লাগে। গতিকে আমি আহ্বান জনাম যেন আমাৰ যেন শ্ৰীভূমি জিলাৰ যিসমূহ যে এক্সপৰ্টাৰ ইম্পৰ্টাৰ আছে, তেওঁলোকে যাতে তেওঁলোকৰ সৈতে সকলো ধৰণৰ বাণিজ্য সম্পন্ন চিহ্ন কৰে। আৰু তেওঁলোকৰ লগত কাৰণ ৰাখিব নালাগে, শত্ৰুৰ লগত কিয় ৰখাৰ দৰকাৰ নাই। আমাৰ আমদানি কি হৈ আছে, কি ৰপ্তানি হৈ আছে, অলপ হয়তো পাৰ্চনেলি কাৰোবাৰ লাভ হ'ব পাৰে, কিন্তু দেশৰ ইমান এটা ক্ষতি নহয়। বাংলাদেশৰ দৰে এটা সৰু ৰাষ্ট্ৰত যদি আমি বাণিজ্য নকৰোঁ, গতিকে এই ক্ষেত্ৰত অলপ মনোযোগ দিব লাগে। আৰু আমি পুনৰ আহ্বান জনাম যেন ভাৰত চৰকাৰে কিন্তু এটা কড়া পদক্ষেপ ল'ব লাগিব, কাৰণ আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ এনেদৰে অশান্তিত জ্বলি থাকিব আৰু অবিৰত হিন্দুৰ ওপৰত আক্ৰমণ চলি থাকিব, এয়া আমি কিন্তু সহ্য নকৰোঁ। চাওক, দীপু দাসৰ হত্যাৰ পিছত যে 10জনক গ্ৰেপ্তাৰ কৰা হৈছে, ইতিমধ্যে বাংলাদেশ চৰকাৰে জনাইছে, কিন্তু ভাৰতৰ মানুহে